দ্বিঘাত সমীকৰণ কি? দ্বিঘাত সমীকৰণৰ বিষয়ে আমি জানিবলৈ হ'লে দ্বিঘাত সমীকৰণনো কাক বোলে সেই বিষয়ে জনা দৰকাৰ। আৰু মই আজি তোমালোকক যিকেইটা পইণ্ট ক'ম এই পইণ্টকেইটা যদি তোমালোকে মনত ৰাখিব পাৰা তেতিয়াহ'লে দ্বিঘাত সমীকৰণৰ MCQ যি প্ৰশ্নই নাহক কিয় তোমালোকে উত্তৰবিলাক কৰিব পাৰিবা। অৰ্থাৎ তাত যিবিলাক 1 নম্বৰীয়া প্ৰশ্ন আহিব সেই প্ৰশ্নবিলাকৰ তোমালোকে অতি সহজতে উত্তৰবিলাক কৰিব পাৰিবা। গতিকে মই দিয়া পইণ্টকেইটা তোমালোকে ভালদৰে মনোযোগ দিয়া। আৰু দ্বিঘাত সমীকৰণ কাক বোলে সেই বিষয়ে মই প্ৰথমে তোমালোকক অলপ কৈ লৈছোঁ। তাৰপিছত যি সমীকৰণত চলকৰ ঘাত 2 সেই সমীকৰণক কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া দ্বিঘাত সমীকৰণ দুই প্ৰকাৰৰ আছে। এবিধ হ'ল অমিশ্ৰ দ্বিঘাত সমীকৰণ আৰু এবিধ হ'ল মিশ্ৰ দ্বিঘাত সমীকৰণ। এতিয়া আমি মিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো কি সেইটো আগতে জানি ল'ব লাগিব। মিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো হৈছে ax² + bx + c = কি হ'ব? 0। এইটো হ'ল মিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ। ঠিক তেনেকৈ অমিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো কি আমি সেই মিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো পালো কি ax² + bx + c = 0। অমিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো হ'ল ax² + c = 0। এতিয়া আমি মিশ্ৰ দ্বিঘাত সমীকৰণৰ নিৰ্দেশক বা ভেদ নিৰূপক কি আমি সেইটো জানিব লাগিব। মিশ্ৰ দ্বিঘাত সমীকৰণৰ নিৰ্দেশক বা ভেদ নিৰূপক আমি জানিব কেনেকৈ পাৰিম? ইয়াৰ পৰা এই সমীকৰণটো যদি আমি সমাধান কৰি ল'লে নিৰ্দেশক বা ভেদ নিৰূপক পাব পাৰিম। মিশ্ৰ দ্বিঘাত সমীকৰণৰ অৰ্থাৎ এই সমীকৰণটো আমি নিৰ্দেশক বা ভেদ নিৰূপক বুলি ক'লে আমি b² - 4ac এইটো হ'ল নিৰ্দেশক বা ভেদ নিৰূপক। এতিয়া আমাক মই যিকেইটা পইণ্ট ক'ম সেইকেইটা গুৰুত্ব দিবা। আমি নিৰ্দেশকটো পালোঁ b² - 4ac। ইয়ে তাৰমানে সমীকৰণটো কেনেকুৱা হ'ব? মিশ্ৰ হ'বনে অমিশ্ৰ হ'বনে বা আমি কি হ'ব ইয়াৰ বাস্তৱ মূল থাকিবনে নাথাকিব আমি এই নিৰ্দেশকটোৰ পৰাই কি কৰিব পাৰিম? জানিব পাৰিম। তাৰ আগতে মই এটা কথা কৈছোঁ, তোমাৰ ধৰা এটা সুধিলে কেতিয়া ax² + bx + c = 0 অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব। অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব লাগিলে আমি তাৰ আগত আৰু এটা কথা জানিব লাগিব। মিশ্ৰ দ্বিঘাত সমীকৰণ আমি জানিলোঁ আৰু দ্বিঘাত সমীকৰণ জানিলোঁ, কিন্তু মিশ্ৰ দ্বিঘাত সমীকৰণ কাক বুলি ক'ব? যিবিলাক সমীকৰণৰ 2 ঘাতটো থাকিব আৰু 1 ঘাতটো থাকিব। 2 ঘাত 1 ঘাত দুয়োটা যদি থাকে তেতিয়াহ'লে তাক মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি ক'ব। আৰু অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব কি? যদি 1 ঘাতটো নাথাকে তেতিয়া অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব। এতিয়া তোমাক প্ৰশ্ন সুধিব পাৰে কেতিয়া ax² + bx + c = 0 সমীকৰণটো অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব। তেতিয়া উত্তৰটো হ'ব b = 0 হ'লে ax² + bx + c = 0 সমীকৰণটো অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব। আৰু কেতিয়া যদি দ্বিঘাত সমীকৰণ হ'ব বুলি কয় তেতিয়াহ'লে a ≠ কি হ'ব লাগিব? a ≠ 0 হ'ব লাগিব। a কেতিয়াও 0 হ'ব নোৱাৰে। a 0 নহ'লে এইটো দ্বিঘাত সমীকৰণ হ'ব। কিন্তু যদি a বাই চান্স 0 হয় তেতিয়াহ'লে ই দ্বিঘাত সমীকৰণ হৈ নাথাকে, তেতিয়া ৰৈখিক সমীকৰণ হ'ব। তোমাক সুধিব পাৰে কেতিয়া ax² + bx + c = 0 সমীকৰণটো ৰৈখিক সমীকৰণ হ'ব। তেতিয়া তোমালোকে লিখিব লাগিব a = 0। এইখিনি আমি জানিলোঁ। তাৰপিছত আমি জানিব লাগিব এই সমীকৰণটোৰ বাস্তৱ মূল থাকিব নে নাথাকে। ধৰা এটা সমীকৰণ দিয়া আছে, সেই সমীকৰণটোৰ বাস্তৱ মূল থাকিব নে নাথাকে তাক জানিব লাগিলে আমি নিৰ্দেশকটো পাইছিলোঁ b² - 4ac। এই b² - 4ac ৰ মান যদি 0 হয় বা 0তকৈ ডাঙৰ হয় তেতিয়াহ'লে অৰ্থাৎ > 0 যদি হয় অৰ্থাৎ 0তকৈ ই ডাঙৰ হ'ব পাৰে নাইবা 0ৰ সমান হ'লে ই কি হ'ব? বাস্তৱ মূল থাকিব। আৰু যদি
বি স্কোয়াৰ মাইনাছ 4ac লেছ দেন 0 হয় তেতিয়াহ'লে ইয়াৰ কি নাথাকে বাস্তৱ মূল নাথাকে। এতিয়া আমাক প্ৰশ্ন সুধিব পাৰে বাস্তৱ মূল থাকে নে নাথাকে আমি জানিলোঁ। এতিয়া সুধিব পাৰে কেতিয়া ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব। তেতিয়া আমি উত্তৰটো আহিব b² - 4ac = যদি 0 হয় b² - 4ac = 0 হ'লে ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব। আকৌ যদি সোধে কেতিয়া তোমাৰ ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব তেতিয়া আমি লিখিম b² - 4ac > 0 0তকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে মূল দুটা বাস্তৱ আৰু অসমান হ'ব। তাৰপিছত আকৌ তোমাক সুধিব পাৰে কেতিয়া ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ অসমান আৰু পৰিমেয় হ'ব। তেতিয়া আমি লিখিম কি লিখিম b² - 4ac > 0 আৰু b² - 4ac কি হ'ব লাগিব বৰ্গমূল থাকিব লাগিব। b² - 4ac মানটো 0তকৈ ডাঙৰ হ'ব লাগিব আৰু সেই মানটো কি থাকিব লাগিব বৰ্গমূল থাকিব লাগিব অৰ্থাৎ পূৰ্ণবৰ্গ হ'ব লাগিব। পূৰ্ণবৰ্গ যদি হয় তেতিয়াহ'লে তাৰ মূল দুটা বাস্তৱ অসমান আৰু পৰিমেয় হ'ব। আকৌ যদি সোধে কেতিয়া ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ অপৰিমেয় আৰু অসমান হ'ব তেতিয়া আমি ক'ম b² - 4ac > 0 আৰু b² - 4ac পূৰ্ণবৰ্গ নহ'লে যদি পূৰ্ণবৰ্গ নহয় তেতিয়াহ'লে বাস্তৱ অপৰিমেয় আৰু অসমান হ'ব। সমান হ'ব কেতিয়া আমি ক'লো অসমান হ'ব কেতিয়া ক'লো। আকৌ সুধিব পাৰে কেতিয়া ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ নহয় তাৰমানে বাস্তৱ নহ'ব লাগিলে কি হ'ব লাগিব বাস্তৱ মূল নাথাকিব হ'লে এইটো কি হ'ব লেছ দেন 0 হ'ব লাগিব। অৰ্থাৎ তোমাক সুধিছে ধৰা কেতিয়া ax² + bx + c = 0 সমীকৰণৰ বাস্তৱ মূল নাথাকে তেতিয়া তোমালোকৰ উত্তৰটো লিখিব b² - 4ac লেছ দেন 0 হ'লে। আমি এইখিনি জানিলোঁ। আকৌ সুধিব পাৰে তোমাক কেতিয়া ধৰা কেতিয়া ax² + bx + c = 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব। এটা আনটোৰ প্ৰতিক্ৰম হ'ব লাগিলে a = যদি c হয় তেতিয়াহ'লে এটা আনটোৰ কি হ'ব প্ৰতিক্ৰম হ'ব। এনেকৈ আমি কি কৰিব পাৰোঁ ইয়াৰ এই পইণ্টকেইটাৰ পৰা আমি যি প্ৰশ্ন নিদিয়ক কিয় আমি দ্বিঘাত সমীকৰণৰ 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰবিলাক কৰিব পাৰিম। এইকেইটা পইণ্টেই মেইন পইণ্ট। এই পইণ্টকেইটা জানিব পাৰিলে আমি তাৰ দ্বিঘাত সমীকৰণৰ গোটেই 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম। সেয়ে মই আজি এইখিনি তোমালোকক অকণমান আইডিয়া দিলোঁ। তোমালোকে এই পইণ্টকেইটা অলপমান মনত ৰাখিবা। ৰখাৰ পিছত তোমালোকে কি কৰিব পাৰিবা তাৰ প্ৰশ্নৰ উত্তৰবিলাক কৰিব পাৰিবা। গতিকে মই তোমালোকক এইখিনি কৈয়ে আজি ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।